মই যিবিলাক সমাজৰ হকে কাম কৰি আছোঁ সেইবিলাক যাতে আপোনালোকে সুন্দৰভাৱে আপোনাৰ ৰাইজক দেখুৱায়, বিশেষকৈ সকলো শিৱসাগৰবাসী সাংবাদিক বন্ধু আৰু লগতে জ্যেষ্ঠ ব্যক্তিসকললৈ আগন্তুক ভোগালী বিহুৰ ওলগ যাচিছোঁ, যাতে আগন্তুক ভোগালী বিহুৰ সকলো বন্ধুবৰ্গ জ্যেষ্ঠ ব্যক্তি সকলোকে যাতে আনন্দৰে ভৰি পৰে, সকলো দুখ যাতে মেজি জুইত দাহ কৰি আমাৰ সকলো বন্ধু বান্ধৱীসকলৰ সকলো সংবাদদাতাসকলৰ যি ধৰণে কষ্ট কৰি সমাজৰ হকে কাম কৰিছে, এজন মানুহক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যি ধৰণে সহায় সহযোগিতা তেওঁ আজি সাংবাদিকসকলৰ কাৰণে এজন মানুহ চিনাকি হ'ব পাৰিছে অসমৰ লগতে বিভিন্ন ঠাইত। সেইকাৰণে মই আজি পুনৰবাৰ আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাই যাতে আপোনালোকৰ মনৰ আশা পূৰণ হওক। সমাজৰ হকে যিসকল ব্যক্তিয়ে কাম কৰিছে, আপোনালোকে দিনে নিশাই কষ্ট কৰি প্ৰচাৰ চলাই যি ধৰণে এখন বহুতো পিছ পৰি আছে, আহোম কীৰ্তিচিহ্ন বহুত আছে, সেইসকল সংৰক্ষণ কৰি কি ধৰণে আমাৰ ধৰক পৰ্যটন লোকসকল আহিব পাৰে, ইয়াতে ডাঙৰ ডাঙৰ কিছু আমাৰ সুন্দৰ থকা মেলা ব্যৱস্থা যিটো নেকি নাই, যাতে ইয়াত হয়, সেইবিলাক ধৰক বহুতখিনি কথা আছে। আজিয়ে মই আপোনালোকক ইমানখিনি কথা কৈ দিবলৈ অসুবিধা থাকিলে বহুত আপোনালোকৰ পৰামৰ্শ লাগিব যে কি কি পিছ পৰি আছে, কি কি হ'লে আমাৰ সমাজৰ হকে কাম হ'ব, সেইখিনি আপোনালোকে মোক দেখুৱাই দিব লাগিব। মোৰ সপোন এটাই, মই সমাজৰ হকে কাম কৰা, ৰাইজৰ সেৱা কৰা। আপোনালোকে মোক যেতিয়া নেকি দেখাই দিব, মই সেইটো কৰিবলৈ প্ৰস্তুত থাকিম। আৰু লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ সপোন আছে শিৱসাগৰখন লৈ, আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াৰ সপোন আছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোন আছে যে এই শিৱসাগৰখন বেলেগ এটা ৰূপত লৈ যোৱা। কিন্তু দলে বহুতখিনি কৰিছে, এতিয়া আপুনি দেখিছে আপোনাৰ ৰংঘৰ প্ৰকল্প লাগি আছে, বহুতখিনি কাম কৰিছে আমাৰ বিজেপি, কিন্তু চৰকাৰৰ ফালৰ পৰা যিমানখিনি কৰিবলৈ কৈছে, কিন্তু তাতকৈ আৰু যেতিয়া বেছি কৰিবলগীয়া হয়। আপোনালোকে জানেই যে আমাৰ যি ধৰণে আজি অখিল গগৈ ডাঙৰীয়া জেলত থকা অৱস্থাত কি ধৰণে আমাৰ গোটেই মানুহবিলাকে উলিয়াই লৈ আহিছিলে, কিন্তু তেওঁ সেইবিলাক পাহৰি গৈ আজি ধৰক যিবিলাক কাম কৰিছে, তেওঁ মোতকৈ জ্যেষ্ঠ, তেওঁলোক মই বিতৰ্ক কৰিব নিবিচাৰোঁ, কিয়নো তেওঁ যি ধৰণৰ কাম কৰিছে আজি এটা শিৱসাগৰ সন্তান হিচাপে লজ্জাবোধ কৰিছোঁ। কিয় তেওঁ আজি কিছুদিনৰ আগত আপুনি দেখিছে যে যি ধৰণে নাচ যিটো দিছে, সেইবিলাকতো চকুৰালি ধৰক নিচনা ব্যক্তিয়ে দিয়ে। এজন আহোম ব্যক্তি হিচাপে, এজন আহোম সম্প্ৰদায় অৰ্থটোৱে হৈছে যে সকলোকে লৈ আগবাঢ়ি লৈ যোৱা, সকলো জনজাতিক লৈ, আৰু এটা মৰ্যাদা আছে, তেওঁ সেই মৰ্যাদাটো হেৰুৱাই পেলাইছে। মই ভাবোঁ যে তেওঁ এটাই কাম কৰা ভাল, তেওঁ কৃষকৰ নেতা আছিলে, তেওঁ ৰাজনীতি পথাৰৰ পৰা এৰি কৃষকৰ লোকসকলক লৈ জ্যেষ্ঠ ব্যক্তিয়ে যিখিনি ধৰক এনেই বহি আছে ঘৰত, তেওঁ কৃষকক লৈ আগৰণুৱা কৰি আগস্থান দিয়ক, মানুহখিনিক উলিয়াই আনক। সেই ক্ষেত্ৰতে তেওঁক মই মোৰ ফালৰ পৰা এটা তেওঁ ভাই হিচাপে মোৰ পৰামৰ্শ থাকিল। সম্ভৱেই নহয়, তেওঁ কেনেকৈ ৰজা হ'ব পাৰিব। তেওঁক বেয়া লাগে, দুখ লাগে যে তেওঁ নিজকে কি ভাবে, সেইটো দেখিছে আপুনি কালিপুখী কিমান এটা হেৰি হৈছে, আমাৰ শ্বেৰবান আলীক তেওঁক এইফালে বাঘ বনাইছে নেকি। যিজন ব্যক্তি দেখিলেই মানুহে আৰু ধৰক কংগ্ৰেছ দলে বহিষ্কাৰ কৰি একেবাৰে আঁতৰাই ৰাখিছে, সেই ব্যক্তিজনক বাঘ বনাইছে, তেওঁ ৰজা। এইটো নিজক কেতিয়াও ৰজা বুলি ক'ব নালাগে, মানুহে মানুহৰ মাজত থাকিব লাগে। আজি মই এজন লাচিত গগৈ, মই কেতিয়াও যদি ভৱিষ্যতে বিধায়ক হওঁ, মই কোনো কেতিয়া ৰজা কিবা নহয়, সেই লাচিত আমিয়ে হৈ থাকিম, তেনেকুৱা এটা কথা নাথাকিব। এইবিলাক কথা বহুত ভেকু ভাওনা, এইবিলাক শুনি ভালো নালাগে। মানে মোৰ জন্মগত ইয়াতে কালুগাঁও জন্মগত। ইয়াৰ পৰা আমি বিগত দেউতাৰ অলপ মেডিকেল প্ৰব্লেম হোৱাৰ বাবে ইয়াৰ পৰা আমি উঠি গৈছিলোঁ চৰাইদেউৰ সাপেখাতিত। কিন্তু তাতো যদি যোৱাৰ পাছতো তাতো আমি যি ধৰণে মই সমাজকে কৰি এটা বিশেষকৈ হস্ততাঁত বস্ত্ৰ উদ্যোগ গঢ়িলোঁ। বিশেষ সেইটো গঢ়াৰ ক্ষেত্ৰত মই যেতিয়া নেকি শিৱসাগৰ নিজৰ পুৰণা গাঁৱলৈ আহোঁ, সকলো মানুহে মোক কয় যে আপুনি আমাৰ কাৰণে কিবা এটা চিন্তা কৰক। সেই সূত্ৰে মই কালুগাঁৱতে এডোখৰ মাটি ক্ৰয়ো কৰিছোঁ। ক্ৰয় কৰাৰ ক্ষেত্ৰত মই মহিলাসকলক কি ধৰণে উলিয়াই নিব পাৰোঁ, সেই ক্ষেত্ৰত মই আপোনাৰ তাতে খুব কম দিনৰ ভিতৰত হস্ততাঁত বস্ত্ৰ উদ্যোগ এটা শিৱসাগৰবাসী ৰাইজক দিবলৈ সক্ষম হওঁ আপোনালোকৰ আশীৰ্বাদত। আৰু যদি মোক কেতিয়াবা কিবা ভুল হয়, আপোনালোকে মোক ডাইৰেক্টলি ফোনো কৰি ক'ব পাৰিব যে এইটো আপোনাৰ ভুল হৈছে, ভুলটো আপোনালোকে দেখুৱাই শুদ্ধ পথত যাতে লৈ যায়। মই ইমানখিনি জনা ব্যক্তি নহয়, কিন্তু সমাজৰ হকে কাম কৰি আছোঁ কি সকলোৱে জানে। বিশেষকৈ আগন্তুক এই যি নিৰ্বাচন 2026, মই বিশেষকৈ বিজেপি প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছোঁ, মানে এপ্লাইও কৰা হৈছে। সকলো ধৰণে মোক ওপৰৰ পৰা সকলোৱে কৈছে যে এইবাৰ নতুন যুৱকক যি ধৰণে অগ্ৰাধিকাৰ দিব বিচাৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, দিলীপ শইকীয়া ডাঙৰীয়া, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, ঠিক সেই ক্ষেত্ৰত তেওঁলোকৰ নেতৃত্বতে, তেওঁলোকৰ কথামতে মই আজি শিৱসাগৰখন উলিয়াই অনাৰ ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ, যাতে এই শিৱসাগৰত আমাৰ যি ধৰণে আমাৰ শিৱদৌলত আমি পূজা অৰ্চনা কৰোঁ, শিৱসাগৰবাসী ৰাইজৰ বহুত আশা সপোনৰ ক্ষেত্ৰত আশীৰ্বাদ বিচাৰি যায়। সেই ক্ষেত্ৰত মই ভাবোঁ যে আমি সকলোৱে সহযোগ কৰি এইবাৰ যদি ভাৰতীয় জনতা পাৰ্টি আমাৰ পদুম ফুলত সকলোৱে যাতে ভোট দি আমাৰ যি ধৰণে সহায় কৰে,
মই ভাবোঁ যে আজি শিৱসাগৰখন বহুতো উন্নতিৰ দিশত আপোনালোকৰ সহায়ত আমি আগবাঢ়ি যাবলৈ সক্ষম হ'ম। আৰু বিশেষকৈ এনেকুৱা কথা নহয় যে মই এজন লাচিত, যে লাচিতে অকলে কাম কৰিব, সেনেকুৱা নহয়। আপোনালোক সকলোৱে আমি মিলি, যে কিয়নো এজন প্ৰতিনিধিক আপোনালোকে জিকাই অনাৰ ক্ষেত্ৰত আপোনালোকৰ সহায় হৈছে। মোৰ ভোটে নিজিকিম, আপোনালোকৰ ভোটে সকলোৱে জিকাব। এই ক্ষেত্ৰত মই ভাবোঁ যে আপোনালোকে মোৰ যিখিনি কাম আপোনালোকে আগন্তুক দেখিছে, বহুতো ৰাস্তা ঘাট মই মুখ্যমন্ত্ৰী জন্মদিনতো বনগাঁৱত 3.5 কিলোমিটাৰ ৰাস্তা বনাইছোঁ। দিখৌমুখৰ ফালেও আপোনাৰ দিচাংমুখত বানপীড়িত লোকসকলক যি ধৰণে সহায় কৰিছোঁ। ক'ভিডৰ সময়ত আমগুৰিত প্ৰায় 500 মানুহক মই লক্ষীন্দন ফুকন ছাৰ DC থাকোঁতে তেওঁক লৈ মই আহি, সেই সময়ত কোনো ৰাজনীতিৰ কথা নাছিলে, কিন্তু বহুতো ইয়াত যিমান জ্যেষ্ঠ ব্যক্তি বিহু চিহু হয়, মই জ্যেষ্ঠ ব্যক্তিৰ সম্বৰ্ধনা সেৱা আশীৰ্বাদ লওঁ। যে মই এনেকুৱা এজন ব্যক্তি নহয় যে মোৰ অহংকাৰ কিবা ভাৱ আছে। আপোনালোকে যেতিয়া নেকি ভালকৈ মোৰ লগত সঁচাকৈ বহিব, মই এনেকুৱা নহয়। মই আজি ঘৰত যদি মোৰ আজি ঘৰত পইচা 1 লাখ মোৰ একাউণ্টত সোমায়, মই তাৰে 80-90 হাজাৰ টকা ৰাইজক দিওঁ, ঘৰলৈ মোৰ নাথাকে। কিন্তু মই ৰাইজক সহায় কৰি ভাল পাওঁ আৰু ভগৱানৰ আশীৰ্বাদ আছে। এই সূত্ৰে এইবাৰ কিয়নো নতুন প্ৰজন্মক যেতিয়া নেকি কৈছে, সকলোৱে কৈ আছে যে এইবাৰ আগস্থান দিয়া হ'ব, সেই ক্ষেত্ৰতো ময়ো কথা পাতিছোঁ। আৰু মই ভাবোঁ যে এইবাৰ দলে যদি মোক টিকট প্ৰদান কৰে, আপোনালোকৰ সহায় লাগিব, সকলোৰে সহায় সহযোগিতাত মই আগন্তুক শিৱসাগৰখন বহুতো উন্নতিৰ দিশত আপোনালোকৰ পৰামৰ্শৰ মতে সকলো সহায় সহযোগিতা লৈ মই আগন্তুক দিশত মানে দিনত জয় হ'ম বুলি আপোনালোকৰ ওচৰত মানে প্ৰতিশ্ৰুতিও দিছোঁ। আৰু লগতে উন্নতিৰ দিশত আপোনালোকে যিখিনি কাম আমাৰ পুৰণা কীৰ্তিচিহ্নকে ধৰি শিৱসাগৰখন বহুতো পিছ পৰি আছে, সকলো কামতে মই আগৰণুৱা হৈ সদায় আপুনি আজি যিধৰণে মই আছোঁ, সদায় সেইধৰণে মই থাকিম বুলি আপোনালোকৰ শিৱসাগৰবাসী ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। সেই সূত্ৰে মই আজি এই প্ৰেছ মিটটো আপোনালোকক দিছোঁ। যদি আপোনালোকে কিবা সুধিব আছে সুধিব পাৰিব। নহয় চাওক, মই বিশেষকৈ তেওঁ মোতকৈ জ্যেষ্ঠ দাদা হয়। যদি দলে তেওঁকো মোকো যেনেকৈ কৈছে ওপৰৰ পৰা যে আপুনি লাগক শিৱসাগৰটো উলিয়াই দিবলৈ, তেওঁকো কৈছে কিজান, চবকে ক'ব পাৰে। কিন্তু দলে যাক প্ৰক্ষেপ কৰে আমি তেওঁক লগতে থাকিম। মই কোনো বিৰোধ নকৰোঁ যে মই বেলেগত যাম, যে কুশলদাই যদি দিয়ে মোৰ কোনো আপত্তি নাই। কিন্তু যদি নতুন যুৱকক যিটো আগস্থান দিয়াৰ কথা আলোচনা হৈ আছে, কিন্তু মোৰ নামটো মানে শিৱসাগৰৰ কাৰণে তেওঁলোকে প্ৰস্তুত কৰিছে। এই চুপাৰিলৰ যিটো হৈছিলে, সেইটো মই ব্যক্তি পইচাহে দিছিলোঁ, মই কোনো পইচা লুটা নাছিলোঁ বা ব্যৱসায়ৰ লগত জড়িত নহয়। মই এটা ব্যৱসায়ত মই যেতিয়া নেকি হৈছিলে, মই স্পষ্টকৈ সেই কথাটো কৈছিলোঁ যে মোৰ এইটো ধৰণৰ কথা, মোৰ এজন ব্যক্তিয়ে টকাটো লৈছে যে ব্যৱসায় ক্ষেত্ৰত। মই স্পষ্ট কৈছিলোঁ, কোনো তাত মই কথা লুকোৱা নাছিলোঁ। সেইকাৰণে মই তাৰ এটা কেছৰ পৰা মোক ৰিলিজো কৰি দিলে। মোৰ সেইটো কেছ অলৰেডি সেইটো হেৰিয়ে হৈছে, ষ্টে কৰি দিয়া হৈছে। কিন্তু এনেকুৱা কথা নহয় যে মই কাৰোবাৰ পৰা পইচা দি লুটিছোঁ বা ব্যৱসায় কাৰোবাক কৰি দিম বুলি কাৰোবাক বোলে ব্যৱসায়টোৰ লগত জড়িত হৈ মই পইচা দিছোঁ, মই হেৰি হৈছোঁ, এইটো কোনো কথা নাই। পিছত তেওঁলোকে বুজিছে যে এইটো এটা ৰাজনীতিক ষড়যন্ত্ৰ আছিলে। যোৱাবাৰ মই লোকসভাৰ কাৰণে মই এইটো প্ৰস্তুত হৈছিলোঁ 2024-ত। মই এপ্লাই তাৰপিছতো কৰিছিলোঁ, মই এপ্লাই কৰিছিলোঁ। কিন্তু সেইটো এটা ৰাজনীতিক ষড়যন্ত্ৰ। এইবিলাক একো প্ৰভাৱ নপৰে। কিয় প্ৰভাৱ পৰিব? আপুনি কওক যে মই যদি কোনোবা সেই ব্যৱসায়টো পইচা ল'লোহেঁতেন, কাৰোবাৰ পৰা লুটিলোহেঁতেন বা কিবা কৰিলোহেঁতেন ব্যৱসায়টোৰ লগত, মোকতো একো নাপালে। যদি তেতিয়াহ'লে মোৰ প্ৰব্লেম হ'লহেঁতেন। মোৰ যদি আপোনালোকে কিবা ভুল দেখে, ডাইৰেক্ট আপোনালোকে কথা পাতিব পাৰিব। আৰু যদি মোৰ আজি যিধৰণে আজি মোৰ ঘৰত আহি আপোনালোকে যিখিনি সঁহাৰি জনাইছে, আপোনালোকক মোক লাগিব। মোৰ সঁচা যিখিনি কাম কৰোঁ আপোনালোকে সেইখিনি দেখক যে মই প্ৰকৃততে মানুহটো কি, মোৰ মানুহটোৰ অন্তৰত কি আছে, ৰাইজৰ হকে মই কিমান কি কৰিব পাৰোঁ। মানুহটো একদম সৰু জিৰ'ৰ পৰা আহি আজি মই কৰিছোঁ ভগৱানৰ আশীৰ্বাদত, ৰাইজৰ আশীৰ্বাদত। আপোনাৰ ক্ষেত্ৰত বাৰু প্ৰভাৱ নপৰে, কিন্তু নাই, সেইটো মই সেইটো এগেইনষ্ট নকৰোঁ। পইলাবাৰ সেইটো দলে চাই আছে, সকলোকে চাই আছে। যিধৰণে কুশলদাকো চাইছে, মোকো চাইছে। মই সেইটো এতিয়াই কৈ দিব নোৱাৰোঁ বা কেনেকৈ কি ধৰণে হ'ব। কিন্তু নতুন প্ৰজন্মক ওলাই আহিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মোৰ বহুতো ভাল। আজি দিলীপ শইকীয়া ডাঙৰীয়াকো বহুত ভাল পাইছে মই ওলাই অহাৰ বাবে। এতিয়া আজি দেখিব আপুনি ৰাইজৰ দলৰ পৰা হাজাৰ হাজাৰ মানুহ জইনিঙৰ কাৰণে মোৰ গুৰিত বহি আছে। খুব কম দিনত আপোনালোকে গম পাব। কিন্তু এইটো কথা নহয়, অখিল দায়ে যদি আজি যোৱা 5 বছৰ ভাল কাম কৰিলেহেঁতেন ময়ো ইয়াত আহিব নোৱাৰিলোহেঁতেন। কিন্তু অখিল দায়ে এটাই বেয়া লাগে, তেওঁ যিবিলাক কৰেগৈ গৈ সঁচাকৈ মানে শিৱসাগৰ সন্তান হিচাপে লাজ পাইছোঁ। কিয় এজন মুখ্যমন্ত্ৰীক কি ধৰণে ব্যৱহাৰ কৰিব লাগে তেওঁ নাজানে। এজন মুখ্যমন্ত্ৰীক, এজন ৰাজ্যিক সভাপতি, আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াৰ মানুহজনৰ মুখখন চালেই কেনেকুৱা এটা সৌন্দৰ্য, এটা দেশখনত কিমান সুন্দৰ আৰু কথা বতৰাত কিমান ধুনীয়া, তেনেকুৱা এজন ব্যক্তি সভাপতি
আৰু লগতে তেওঁ নিজে সভাপতি হৈ যিবিলাক ধৰক যিধৰণে চুকুৰালীয়ে এতিয়া কিছুদিনৰ আগত কৈছে যে মই এবাৰ জালুকবাৰী এবাৰ খেলিম ইলেকশ্যন মুখ্যমন্ত্ৰী এগেইনষ্টত চুকুৰালীয়ে এবাৰ সাংসদো খেলিলে কেইটা 200-100টা পালে আজি শিৱসাগৰ ৰাইজে বুজি পাইছে শিৱসাগৰ ৰাইজে যে অখিল গগৈ নিজৰ স্বাৰ্থত নিজৰ ক্ষেত্ৰত মানে নিজৰ যাতে পকেটটো গৰম লাগে তেওঁ ৰাজনীতিৰ পিছলৈ বেলেগ এটা কথা চিন্তা কৰিছে কিন্তু আজি এইটো মই কথা নকওঁ কিন্তু তেওঁ ভাবিছে যে শিৱসাগৰখনক লৈ নিজকে সবল হ'ব লাগে ভৱিষ্যতে বেলেগ কাম কৰিব লাগে সেইটো ক্ষেত্ৰত তেওঁ মানে আজি যদি শিৱসাগৰত ভাল কাম কৰিলেহেঁতেন মোৰ নিচিনা ল'ৰা আজি ওলাই আহিব নোৱাৰিলোহেঁতেন আৰু তেওঁ স্থান থাকিলেহেঁতেন কিন্তু তেওঁ আজি যিখিনি কাম কৰিছে সঁচাকৈ শিৱসাগৰত কেতিয়াও এবাৰ নাই সকলো মানুহ মোৰ লগতে যোগাযোগ কৰি আছে এইটো কাৰণে মই ভাবোঁ যে এবাৰ অখিল গগৈয়ে খুব কম ভোটত ইয়াত মানে বহুতো হাৰিব বুলি এইটো মানে মোৰ ফালৰ পৰা মই আজি আপোনালোকক সকলোকে জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221